বন্ধুসকল মই আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ লগত ঝাৰুৰ কেইটামান বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল ঝাৰুৰ দ্বাৰা আমি আমাৰ ঘৰ চাফা কৰোঁ, সেই ঝাৰুৰ কথাই আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল শাস্ত্ৰ অনুসৰি ঝাৰুত লক্ষ্মী দেৱীৰ বাস থাকে বুলি কোৱা হৈছে। সেইকাৰণে বিভিন্ন পবিত্ৰ দিনত, বিশেষকৈ দেৱালী, হোলী, লক্ষ্মী পূজা, ধনতেৰছ ইত্যাদিত ঝাৰু কিনা হয়। বন্ধুসকল ঘৰৰ ঝাৰু যেতিয়া আমি ঘৰত লগাওঁ, সেই ঝাৰুৱে কিন্তু আমাৰ ঘৰৰ পৰা নিগেটিভিটি অৰ্থাৎ ধূলি বালি লগতে দৰিদ্ৰতাও দূৰ কৰে। কিন্তু বন্ধুসকল ঘৰত অলক্ষ্মী বসতি নাশ কৰে ঝাৰুৱে। সেইকাৰণে ঝাৰুক ঘৰৰ এটা ইম্পৰ্টেণ্ট বস্তু বুলি গণ্য কৰা হৈছে। ঝাৰুৱে আমাৰ ঘৰলৈ সুখ সমৃদ্ধি আনে, উন্নতি আনে। বন্ধুসকল শুনিবলৈ আচৰিত লাগিলেও এইটো কিন্তু একেবাৰে সত্য কথা। কিন্তু বন্ধুসকল এই ঝাৰু ব্যৱহাৰ কৰা বা ইয়াক প্ৰয়োগ কৰা বিভিন্ন উপায় আছে, নিয়ম আছে। এই নিয়মসমূহৰ সম্পৰ্কেও আমি জানি থোৱাটো উচিত আৰু সেইবাবে আজি আপোনালোকক এই সম্পৰ্কে মই আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল ঝাৰু এটা পবিত্ৰ বস্তু হোৱা হেতুকে বিভিন্ন পবিত্ৰ দিনত আমি ঝাৰু কিনো। বন্ধুসকল তাৰোপৰি আমি সকলোৱে ঝাৰুক, আমাৰ ঘৰত যি চাফা কৰে সেই ঝাৰুক আমি সন্মান কৰিব লাগে। যদি আমি আমাৰ ঘৰৰ ঝাৰুত ক'ত পৰি আছে, কেনেকৈ আছে, এইবিলাকৰ কথা ধ্যান নাৰাখোঁ, তেন্তে আমাৰ ঘৰত আৰ্থিক সমস্যাৰ পৰা আদি কৰি পাৰিবাৰিক অশান্তি, ঘৰুৱা কণ্ডল ইত্যাদিৰো সৃষ্টি হ'ব পাৰে। তাৰোপৰি ৰোগ দূৰ কৰিবৰ কাৰণে আমি যিগৰাকী দেৱীক পূজা কৰোঁ সেয়া হৈছে মা শীতলা। মা শীতলাও এটা হাতত এডাল ঝাৰু লৈ থাকে কিন্তু বন্ধুসকল। আৰু মা শীতলা দেৱী আদিশক্তিৰ এটাই ৰূপ। সেইকাৰণে আমি সকলোৱে নিজৰ ঘৰত থকা ঝাৰুডালক সন্মান কৰা উচিত। এতিয়া আমি ঝাৰুত খঙতে ভৰি লগাব নাপায়, আৰু যদি ঝাৰুত ভৰি লগাওঁ লগে লগে আমি লক্ষ্মী দেৱীৰ পৰা ক্ষমা খোজা উচিত, নহ'লে আমাৰ ঘৰৰ লক্ষ্মী ৰুষ্ট হ'ব পাৰে। তাৰোপৰি বন্ধুসকল ঝাৰু দিওঁতে কেতিয়াও মুখেৰে আৱাজ কৰি ঝাৰু দিব নালাগে। সদায় ঝাৰু দিওঁতে ঘৰত হওক বা চোতালতে হওক বা যিকোনো ৰুমতে ঝাৰু দিওঁতে কেতিয়াও মুখেৰে আৱাজ কৰি বা শব্দ কৰি ঝাৰু দিব নালাগে। ঝাৰু দিওঁতে সম্পূৰ্ণ মৌন হৈ ঝাৰু দিব লাগে। যিমান পাৰে আমাৰ ঘৰত ৰাতিপুৱাৰ সময়ত বা সূৰ্য উদিত হৈ থকা অৱস্থাত, অৰ্থাৎ আকাশত সূৰ্য থকা অৱস্থাত ঝাৰু মাৰিব লাগে। কেতিয়াও বেলি পৰাৰ পিছত অৰ্থাৎ সন্ধিয়াৰ পিছত কেতিয়াও ঘৰত ঝাৰু লগাব নালাগে। কিন্তু এনে কৰিলে আমাৰ ঘৰত অলক্ষ্মীৰ বসতি হ'ব পাৰে, অৰ্থাৎ আমাৰ ধন টকা পইচা সঞ্চয়ত সমস্যা হ'ব পাৰে, লগতে আমাৰ ধন অপব্যয় হ'ব পাৰে, অতি খৰচ হ'ব পাৰে, অলাগতিয়াল ক্ষেত্ৰত আমাৰ ধন খৰচ হ'ব পাৰে। তাৰোপৰি ঝাৰু ৰখাৰ নিৰ্দিষ্ট কিছুমান দিশো আছে, য'তে ত'তে ঝাৰু ৰাখিবও নাপায়। বন্ধুসকল বিশেষকৈ ঘৰৰ ঈশান কোণত অৰ্থাৎ নৰ্থ ইষ্ট কৰ্ণাৰত কেতিয়াও ঝাৰু ৰাখিব নাপায়। তাৰ পৰিৱৰ্তে ঘৰৰ দক্ষিণ পশ্চিম যিটো কোণ আছে তাত আমি ঝাৰু ৰাখিব পাৰোঁ। মন্দিৰত কেতিয়াও ঝাৰু লগাব নাপায়। মন্দিৰত ঝাৰু দিয়াৰ পৰিৱৰ্তে এখন কাপোৰ ল'ব লাগে, সেই কাপোৰৰ দ্বাৰাই মন্দিৰটো ভালকৈ চাফা কৰিব লাগে। বা যদি মন্দিৰত বিগ্ৰহ আছে, শিৱলিংগ আছে, বিভিন্ন দেৱী দেৱতাৰ মূৰ্তি আছে, আসন আছে, সেই কাপোৰৰ দ্বাৰা আমি সেই মন্দিৰভাগ আমি চাফ চিকুণ কৰিব লাগে। তাৰোপৰি ঝাৰু কেতিয়াও জোতা চেণ্ডেলৰ লগত ৰাখিব নালাগে। ঝাৰু কেতিয়াও বিচনাৰ তলত ৰাখিব নালাগে। ঝাৰু সদায় লুকুৱাই ৰাখিব লাগে। যিদৰে আমি ধন টকা পইচা লুকুৱাই ৰাখোঁ, মানুহক দেখুৱাই নথওঁ, ঠিক তেনেকৈ লক্ষ্মী অৰ্থাৎ লক্ষ্মীৰ বাহক হৈছে সেই ঝাৰু সদায় লুকুৱাই ৰাখিব লাগে। কিন্তু এনে স্থানত ৰাখিব লাগে যাতে আমাৰ ঘৰত কোনো কাৰণতে তাৰ পৰা কোনো ধৰণৰ ক্ষতি নহয়। আমি ঝাৰু ৰাখিলে কোনোবা আমাৰ হলত যদি ফাৰ্নিচাৰ আছে, ফাৰ্নিচাৰ তলত ৰাখিব পাৰোঁ। দুৱাৰৰ যিটো কৰ্ণাৰ আছে তাতো আমি ৰাখি থ'ব পাৰোঁ। কিন্তু বন্ধুসকল ঝাৰু কেতিয়াও ওলোটাকৈ বা থিয়কৈ ৰাখিব নালাগে। পাৰিলে ঝাৰুটো মাটিত পেলাই ৰাখিব লাগে সমানকৈ। তাৰোপৰি ঝাৰু কেতিয়াও কিটচেনত ৰাখিব নালাগে, বেডৰুমতো ৰাখিব নালাগে। যদি আমি ঝাৰু ওলোটাকৈ ৰাখি থওঁ বা থিয়কৈ ৰাখোঁ, তাতো কিছুমান কথা ধ্যান ৰাখিব লাগে। যদি ঝাৰু ওলোটাকৈ ৰাখি থওঁ তেতিয়া সেইখন ঘৰত কাজিয়া বৃদ্ধি পাব পাৰে, ঘৰুৱা কণ্ডল হ'ব পাৰে। তাৰোপৰি ঝাৰু কেতিয়াও সকলোৱে দেখাকৈ সন্মুখত কেতিয়াও ৰাখি থ'ব নাপায়। বিশেষকৈ মুখ্য দুৱাৰৰ সন্মুখত ঝাৰু কেতিয়াও ৰাখিব নালাগে। তাৰোপৰি বন্ধুসকল যদি আপোনালোকে ঝাৰু চেঞ্জ কৰিব খোজে তেন্তে নতুন ঝাৰু আপোনালোকে শনিবাৰে কিনিব পাৰে।
যদি আপোনালোকে ঝাৰু চেঞ্জ কৰিব খোজে তেন্তে শনিবাৰে চেঞ্জ কৰিব পাৰে, বা নতুন ঝাৰু যদি আপোনালোকে কোনো পবিত্ৰ দিনক বাদ দি অন্য দিনত কিনিব খোজে তেন্তে শনিবাৰে কিনিব পাৰে। তাৰোপৰি আপোনাৰ পুৰণা ঝাৰু যদি আপুনি বাহিৰ কৰিব খোজে ঘৰৰ পৰা তেন্তে অমাৱস্যাৰ দিনা কৰিলে অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। বন্ধুসকল, এই উপায়খিনি আপোনালোকে সকলোৱে কৰা উচিত। বন্ধুসকল, এইখিনি উপায় আপোনালোকে ঘৰৰ আৰ্থিক উন্নতিৰ কাৰণে, পৰিয়ালৰ সমৃদ্ধিৰ কাৰণে মানি চলা উচিত। তাৰোপৰি ঝাৰু কিনোতে এটা কথা ধ্যান ৰাখিব লাগে যে আপোনালোকে এটা ঝাৰু নিকিনিব, কিনিলে দুটা ঝাৰু বা তিনিটা ঝাৰু কিনিব। এই সৰু সৰু বস্তুবিলাক যেতিয়া আমি ধ্যান দিম, আমাৰ ঘৰখনৰ উন্নতি সমৃদ্ধি দুগুণে বৃদ্ধি পাব। বন্ধুসকল, কেৱল আমি কৰ্ম কৰিলেই নহ'ব, তাৰ লগতে আমাৰ ঘৰখনৰ যাতে পজিটিভিটি মেইনটেইন হৈ থাকে, ঘৰখনৰ বাস্তু যাতে ঠিক থাকে, ঘৰৰ ব্যক্তিসকল যাতে সুখে সমৃদ্ধিৰে থাকিব পাৰে, সেই কথাও আমি ধ্যান ৰখা উচিত। বন্ধুসকল, সেইবাবে আজি আপোনালোকক মই এই ঝাৰুৰ প্ৰয়োগকেইটাৰ সম্পৰ্কে ভালকৈ জনালোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। আশা কৰিছোঁ আপোনালোকে এই নিয়মকেইটা, এই প্ৰয়োগকেইটা মানি চলিবলৈ চেষ্টা কৰিব। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।